শিৱসাগৰৰ বানপীড়িতসকলৰ সহায়াৰ্থে ৰাওনা বিশ্বনাথৰ চামগুৰি যুৱকৰ দল। সৰ্বস্ব হেৰুৱা বানপীড়িতসকলক কিছু সকাহ দিয়াৰ মানসেৰে শিৱসাগৰৰ নাজিৰালৈ ইতিমধ্যে ৰাওনা হৈছে বিশ্বনাথ জিলাৰ চতিয়াৰ চামগুৰিৰ যুৱকৰ দল। বিধ্বংসী বানৰ কবলৰ পৰা শিৱসাগৰৰ নাজিৰালৈ ৰাওনা হোৱা যুৱকৰ দলটিয়ে বিতৰণ কৰিব খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন লাগতিয়াল বয় বস্তু। বানপীড়িতসকলৰ সাহায্যাৰ্থে যুৱকসকলৰ এই প্ৰচেষ্টাক আদৰণি জনাইছে কৰে চামগুৰিৰ ৰাইজে। জৰিয়তে আমি সকলোকে ভক্তিভৰা সেৱা জনাইছোঁ। আজি চামগুৰি গাঁৱৰ নেতৃত্বত এটা পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইতিমধ্যে সকলোৱে আমি জ্ঞাত বানৰ বিধ্বংসী কাৰ্যই শিৱসাগৰ, চৰাইদেউ, যোৰহাটকে ধৰি বিভিন্ন জিলাসমূহত এটা সংহাৰী ৰূপ ধাৰণ কৰি সেই জিলাসমূহৰ ব্যক্তিসকলৰ যি ক্ষতিসাধন কৰিলে, আজি দীৰ্ঘদিন ধৰি সেই মানুহখিনি বহুত কষ্টত থাকিবলগীয়া হৈছে। তাৰ কাৰণে গোটেই অসমজুৰি তেখেতসকলৰ সেই দুখৰ ভাগি গোটেই অসমবাসী হৈছে। আৰু আজিও আমাৰ বিশ্বনাথ জিলাৰ চতিয়াৰ এই চামগুৰি গাঁৱৰ নেতৃত্বত অঞ্চলস্থ গাঁওসমূহৰ সহযোগতো আজি সেই আমাৰ গাঁৱৰ যুৱকসকলে এই বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে। আজি সেই দুখত ভাগি থকা ব্যক্তিসকলৰ ওচৰলৈ আজি ৰাতি 11টা বজাত তেওঁলোকে ৰাওনা হ'ব। আৰু যথেষ্টখিনি বস্তু বাহনি তেওঁলোকে যোৱাকালি ক্ৰয় কৰি আনি এই ৰাইজৰ হৈমন্যত ৰাখিছে। আৰু ইতিমধ্যে এই সকলোবোৰ বস্তু টোপোলা কৰি ৰাখিছে। আজি তেওঁলোকে প্ৰায় 150 ঘৰ গৃহস্থীৰ কাৰণে এটা যোগাৰ কৰিছে। আৰু আমাৰ নিকটৱৰ্তী পাত্ৰবস্তি গাঁৱৰ পৰাও আমাৰ ৰাইজ গোপিনী সকলো আহি ইয়াত সহযোগ কৰিছে। তেখেতসকলৰ ফালৰ পৰাও কমেও 50 ঘৰ গৃহস্থীৰ বাবে তেখেতসকলে এই ধৰণে টোপোলা আনি ইয়াতে দিছেহি। তেখেতসকলে যদিও যাব নোৱাৰে, এই পদক্ষেপত তেখেতসকলে সহযোগিতা আগবঢ়াই তেনেধৰণে আহি ইয়াতে সকলোখিনি জমা দিছে। গতিকে আমি সেই পাত্ৰবস্তি গাঁৱৰ সমূহ ৰাইজ গোপিনী যুৱক যুৱতীলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে দাঁতিকাষৰীয়া গাঁওসমূহৰ পৰাও আমাক আৰ্থিকভাৱে যথেষ্টখিনি সহায়ৰ হাত আগবঢ়াইছে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু